আজি 52টা ৰিকমেণ্ডেশ্যনৰ 38টা ৰিকমেণ্ডেশ্যন আছু আৰু আমি একত্ৰিত হ'ব পাৰো অৰ্থাৎ আমি যিখিনি বক্তব্য আগবঢ়াইছিলো আছুৱে তাত যিখিনি সংশোধনী আগবঢ়ালে দুইখিনিৰ সংশোধনী দুইটাৰ মাজত বুজাবুজি হোৱাৰ পিছত আমি এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত অহা 10 মাৰ্চৰ বাজেট আৰু বিভিন্ন চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে এই 38টা প্ৰতিবেদনক কাৰ্যত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে সময়বদ্ধ কৰ্মসূচীৰে আগবাঢ়িব বাকি ৰৈ যোৱা 14টা ৰিকমেণ্ডেশ্যনৰ ওপৰত 10 মাৰ্চৰ আগতে আছুৰ লগত আমাৰ আৰু এখন বৈঠক হ'ব আৰু অসম বিধানসভাৰ অধিৱেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভাৰ অধিৱেশন সামৰণি পৰাৰ পিছত অৰ্থাৎ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয়লানি বৈঠক কৰি আমি 52টা প্ৰতিবেদনে আশা কৰিছো যে আমি এটা সহমতৰ জৰিয়তে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম আজি যিকেইটা বিশেষ ব্যৱস্থাৰ ওপৰত আছু আৰু আমাৰ ঐক্যমত হ'ল তাৰ ওপৰত মই কেইটামান আপোনালোকক বক্তব্য ৰাখিব খুজিছো প্ৰথম অসমৰ চৰকাৰী ভাষা সঞ্চালকালয় বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব চৰকাৰী যি ৰুলছ আহিব চৰকাৰী যি নটিফিকেশ্যন হ'ব সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যন বিলাক চৰকাৰে প্ৰকাশ কৰিব বৰাক উপত্যকাত আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষাত আৰু বিটিআৰত ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাটো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব এই ৰিকমেণ্ডেশ্যনতে আমি আগুৱাই গৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ সাবজেক্ট মিডিয়াম ইংৰাজী হওক হিন্দী হওক কিন্তু এজ এ সাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে বিধি আছে নটিফিকেশ্যন আছে জাষ্টিস বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিলে আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু চৰকাৰে নিজা প্ৰচেষ্টা তিনিটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব মোৰ মতেদি লাখলৈকে যাব গতিকে কৰবাত আৰ্টিফিচিয়েল ইন্টেলিজেন্সো আমি ইউজ কৰিবলগীয়া হ'ব পাৰে তৃতীয়তে অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত সকলোতে নহয় আছু আৰু ছাত্ৰ সন্থা আৰু আমাৰ মাজত বহি কিছু ব্লকছ আমি চিনাক্তকৰণ কৰিম যি ব্লকসমূহ বা যি ব্লক
কিনা বেচা কৰিব পাৰিব অৱশ্যে এই ক্ষেত্ৰত জনজাতীয় অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰা পৰা আমি বিৰত থাকিম আনহাতে এই সিদ্ধান্ত নগৰসমূহত বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয় এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ ইয়াৰ লগতে আজি আমি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছো যে চহৰ অঞ্চলৰ মাটিসমূহ জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অনুসৰি আমি সাৰ্ভে কৰাৰ কাম হাতত লম সাৰ্ভে মানে সেটেলমেন্ট নহয় সাৰ্ভে মানে মাটিখিনি চৰকাৰী যি ৰাজহ ব্যৱস্থাৰ ভিতৰলৈ অনা হয় কিন্তু আমি অত্যন্ত সাৱধানেৰে সৈতে মাইনোটছখনত লিখিছো যে চহৰ অঞ্চলত মাটি সাৰ্ভে কৰাৰহে সিদ্ধান্ত হৈছে সেটেলমেন্ট কৰাৰ সিদ্ধান্ত হোৱা নাই অৰ্থাৎ বন্দোবস্তি নহব প্ৰথম পৰ্যায়ত সাৰ্ভে হ'ব সাৰ্ভেৰ পিছত বন্দোবস্তিলৈ যোৱাৰ আগতে ৰাজনৈতিক সামাজিক সংগঠনসমূহৰ সৈতে কথা বতৰা পাতি ইয়াৰ মডেলিটি আছু আৰু চৰকাৰে নিৰ্ধাৰণ কৰিব গতিকে এতিয়া আমি বন্দোবস্তিলৈকে যোৱা নাই মাত্ৰ সেটেল সাৰ্ভেলৈকেহে আজি আমাৰ সিদ্ধান্ত হৈছে এই ধৰণে কেইবাটাও 39টা বিষয়ৰ ওপৰত আজি আমাৰ 38টা বিষয়ৰ ওপৰত আমাৰ ঐক্যমত হয় আৰু এইবাৰ বিধানসভাত এই বিষয়ে বাজেটত আপোনালোকে ইয়াৰ প্ৰতিফলনো দেখা পাব আৰু আমি সময়বদ্ধ ব্যৱস্থাৰে আছুৰ লগত যি মাইনোটছ আমাৰ আজি হ'ব তাৰ প্ৰতিলিপিও আপোনালোকক দিয়া হ'ব সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে আমি এই গোটেই কাৰ্যসূচীখিনি আমি ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম অৰ্থাৎ লখিমপুৰৰ কেবিনেটত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিক লৈ আমি যি সিদ্ধান্ত লৈছিলো তাক আজি আমি বহু দূৰ আগুৱাই লৈ যাবলৈ সক্ষম হলো ইয়াৰ পিছত মই যেটো দ্বিতীয় কথালৈ যাব খুজিছো তাত যোৱাৰ আগতে যদি আপোনালোকৰ আছুৰ লগত হোৱা বৈঠকখনৰ সম্পৰ্কত কিবা জানিবলগীয়া আছে আপোনালোকে জানি ললে মই দ্বিতীয় পৰ্যায়টোলৈকে যাব বিচাৰিম So sir, can you say that in a time-bound manner the state government is moving towards implementation of clause 6 in the state? You see that clause 6 is about constitutional, cultural and land protection for the people of Assam. So Justice Biplab Sharma committee has given recommendation. Certain recommendation is to be implemented by central government. Some recommendation is to be implemented by the state government. So 52 recommendation falls within the purview of the state government. Today, All Assam Students Union and Assam government has agreed on the action plan for 38 recommendation. For the balance 14 recommendation, further discussion will be conducted, further discussion will be taken place. আজি আৰু এটা এই জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ পৰিপ্ৰেক্ষিতত আৰু এটা সিদ্ধান্ত হৈছে যে অষ্টম মান শ্ৰেণীলৈ অসমৰ ছাত্ৰ ছাত্ৰীসকলক অসম বুৰঞ্জী বাধ্যতামূলকভাৱে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ'ব এই সিদ্ধান্ত এটাও আছিলে পিছে মই বুৰঞ্জীৰ লগত যদিও ৰিকমেণ্ডেশ্যন নাছিলে মই বুৰঞ্জী আৰু ভূগোল কৰি দিছো যাতে ল'ৰা ছোৱালীৰ ভূগোলৰ ওপৰত আইডিয়া এটা থাকিব পাৰে যেটো বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অসমীয়াৰ সংজ্ঞাৰ যেটো কথা কৈছে এইটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰেক্ষাপটত পৰে গতিকে সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ আমাৰ কামবিলাক আমি 51 চনত টাৰ্গেট কৰিছো যেনেকৈ মাটিৰ ক্ষেত্ৰত আমি 51 চন কৈছো বা
যিবিলাক আমি সংজ্ঞাটো নিৰ্ধাৰণ নকৰাকৈ আমি আমাৰ কথাখিনি কৈছো কিন্তু সংজ্ঞা নিৰ্ধাৰণৰ ৰিকমেণ্ডেশ্যনটো কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ ভিতৰত পৰে সেইটো আমাৰ আওতাৰ ভিতৰত নপৰে যিহেতু এটা সাংবিধানিক সংশোধন লাগিব স্যাৰ অসম ভাষা সঞ্চালক অসম চৰকাৰী ভাষা সঞ্চালকালয়টো বৰ্তমান সংলগ্ন ডাইৰেক্টৰেট হৈ আছিল ইট ইজ এ এটেচ ডাইৰেক্টৰেট ফুল ফ্লেজেড ডাইৰেক্টৰেট নাছিল অৰ্থাৎ গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ লগতে ই জড়িত হৈ আছিল এতিয়া ইয়াক পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈকে ৰূপান্তৰ কৰা হ'ব সেপাৰেট এণ্ড to the rank of full-fledged director, যেনেকে industry, education, তেনেকে it will be a full-fledged director. বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এনেকুৱা কোনো কথা উল্লেখ নাই আমি 52টা স্পেসিফিক যি ৰিকমেণ্ডেশ্যন দিছে সেই ৰিকমেণ্ডেশ্যনৰ এটা এটাকৈ আমি মাতি গৈছো 38টাত ঐক্যমত হৈছে 14টাত আলোচনা হ'ব স্যাৰ 70 প্ৰসংগতাৰ আলোচনা হৈছে তাত 70 সংৰক্ষণ আৰু সত্ৰৰ ভূমি সংক্ৰান্তীয় বিবাদ নিৰাময়ৰ বাবে এখন সত্ৰ আয়োগ উইথ বিধায়নী ক্ষমতা উইথ দ্য পাৱাৰ অফ এ লেজিসলেটিভ যেটো কয় যে স্ট্যাটুটৰী কমিটি এখন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে স্যাৰ যদি সত্ৰ সংক্ৰান্তৰ মাটিৰ কিবা ডিসপিউট হয় হেতু বোৰ্ড অফ ৰেভিনিউত নাযাব তাৰ পৰিৱৰ্তে সত্ৰ আয়োগলৈ আহিব Sir, for the purchase of lands, just those people who are living in the last three generation, but that is in for the selected revenue villages, excluding the major towns. So these will not be implemented in Guwahati, Dibrugarh, Tinsukia. It is the Justice Biplab Sharma committee has clearly said that this recommendation only for selected revenue blocks. Now, the name and the number of selected revenue blocks will be discussed, but the committee has clearly said that this will not be implemented in the municipal areas of the state. So, generally, for this recommendation, there is no apprehension of people who are situated in the municipal area or in the major towns, there is no apprehension for them. And as I told you earlier, that this recommendation will not be taken in the Borak Valley also. So there was, when we talked to the ASU leadership today, they said that there will be a tripartite discussion, which we have already, Assam government has already talked with the center. So I have discussed this issue with the Home Ministry in Delhi, and we have already recommended that look 52 recommendation we can implement, rest we cannot implement. So for the implementation of the balanced recommendation, central government should initiate a tripartite discussion. So state government has already recommended for that. We have recommended tripartite discussion. Habo? আজি আমাৰ কেবিনেটত তিৱা অটোনমাস কাউন্সিলৰ সদস্যৰ সংখ্যা 36ৰ পৰা 42লৈ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত মিছিং ৰাভা হাছং ঠেঙাল খনুৱাল দেউৰী আৰু বডো কছাৰী ওয়েলফেয়াৰ কাউন্সিলৰ ইলেকশ্যন সেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাছঙৰ ইলেকশ্যন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যেতিয়ালৈকে কাউন্সিল কেখন নহব বৰ্তমান কাউন্সিলে নিৰ্বাচন নোহোৱালৈকে বৰ্তমান কাউন্সিলে যাতে ইয়াৰ কাৰ্যসূচী চলাই থাকে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আয়ুৰ্বেদিক পোষ্ট গ্ৰেজুৱেট পাছ কৰা আৰু তাৰ পিছত চৰকাৰত কাম কৰি থকা ডক্টৰসকলক আমি তিনিটা এডভান্স ইনক্ৰিমেন্ট স্যালাৰি লগত দিবৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত নতুনকৈ গঠন হোৱা তিনিটা ডিপাৰ্টমেন্টৰ বাজেট হেড বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে বৰাক ভেলী ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট অফ ডিপাৰ্টমেন্ট অফ ইনোভেশন ইনকিউবেশন এণ্ড ষ্টাৰ্টআপ আৰু ট্ৰি টাইপ
ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ এতিয়াৰ পৰা 3টা স্বতন্ত্ৰ বিভাগ হ'ব আৰু স্বতন্ত্ৰ 3টা বিভাগৰে বাজেট থাকিব আজি কেবিনেটত বড়োলেণ্ডত স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি বুলি ব্যক্তিগত বিশ্ববিদ্যালয় এখনত মঞ্জুৰি দিয়া হয় আজি আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ 7খন নেশ্যনেল পাৰ্ক হিচাপে চিখনা জহলাও নেশ্যনেল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰো 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam so now we are second after Madhya Pradesh গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন নেশ্যনেল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত নেশ্যনেল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত নেশ্যনেল পাৰ্ক থকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত চিখলা জলাও নেশ্যনেল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইনভেষ্টমেন্ট সামিটৰ লগত সংগতি ৰাখি অসমত সোলাৰ ওয়াইন সোলাৰ হাইব্ৰিড পাৱাৰ মিনি এণ্ড স্মল হাইড্ৰো প্ৰজেক্টছ পাম্প ষ্টৰেজ প্ৰজেক্ট বেটাৰী এনাৰ্জি ষ্টৰেজ সিস্টেম গ্ৰীণ হাইড্ৰোজেন and its derivatives biofuels biomass waste to energy এই গুটেখিনি জৰিয়তে সেই শক্তি উৎপাদনৰ বাবে আমি আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিসি 2025 অনুমোদন কৰো ইনভেষ্টমেন্ট সামিটত আমি বিশেষকৈ গ্ৰীণ এভিয়েশন ফুয়েলকে ধৰি পাম্প ষ্টৰেজৰ জৰিয়তে বিদ্যুৎ উৎপাদনকে ধৰি গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত কেইবাটাও বিনিয়োগ অহাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত আজি এই পলিচিখন আমি অনুমোদন জনাম এডিবিৰ পৰা আৰ্থিক সাহায্যৰে আজি আমি 250 মেগাৱাটৰ এখন সোলাৰ পাৰ্ক কাৰ্বি আংলঙত নিৰ্মাণৰ বাবে অনুমোদন জনাম আৰু এই নিৰ্মাণ কাৰ্য অহা এমাহৰ ভিতৰত আৰম্ভ হ'ব আজি কেবিনেটে সোনাপুৰ আৰু ডিমৰিয়া আমাৰ দুখনকৈ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ উপৰিও জাগিৰোডৰ পৰা অলপ আগুৱাই গৈ ঠিক ৰহা আৰু জাগিৰোডৰ মাজত আজি কেবিনেটে 570 বিঘা মাটিত এখন মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায় এডভান্টেজ অসমৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে আমাক যথেষ্ট সহায় কৰিব ৰাজ্য চৰকাৰে আজি বজালি গোৱাল